Good morning and welcome to a new video. এতিয়া আমাৰ মুনু বাই বাই কৰি মই ক'ত যাম? ওকে, আমাৰ মুনুৱে জানে দেউতা ফুৰিবলৈ গৈছে বুলি। ঠিক আছে, এতিয়া মুনুৱে কি বুলি বাই কৈ দিয়া? বাই বাই। ঠিক আছে, এতিয়া মই যাওঁ। বাই বাই। বাই বাই। ওকে, থেংক ইউ। এতিয়া মই পিংকুদাৰ ঘৰত গৈ আছোঁ। পিংকুদাৰ ঘৰত গৈ আজি ৰাতি পিংকুদাৰ ঘৰত থাকি কাইলৈ ৰাতিপুৱা আমাৰ যাত্ৰা আৰম্ভ কৰিম। গাড়ী পূৰা ৰেডি, বেগ চব ভৰাই থৈছোঁ। এতিয়া গাড়ীত লোড কৰোঁ আৰু যাওঁ। ঘৰৰ পৰা জাষ্ট ওলালোঁ। এতিয়া টাইম হৈছে 8:45 আৰু মই এতিয়া গৈ আছোঁ গৌৰীপুৰ। আৰু ৰাস্তাত দেখাই যাম, ৰেকৰ্ডিং কৰি যাম। এতিয়া পালোঁ চিৰিয়াখানা। চিৰিয়াখানাৰ পৰা মই গণেশগুৰি হৈ হাতীগাঁও হৈ হাইৱে হৈ ওলাই গুচি যাম। কামাখ্যা হৈ ওলাই যাব পাৰিলোঁ হেঁতেনে, কিন্তু কামাখ্যাৰ কালি গৈ দেখিলোঁ তাত অভাৰব্ৰিজখন যেনেকৈ বনাই আছে, বহুত বেছি ভিৰ হৈ আছে। আৰু অভাৰব্ৰিজখন অলৰেডি কামাখ্যা ক্ৰছ কৰি আহিছে এইটো চাইডে, গুৱাহাটী চাইডত, টাউনৰ চাইডত। গতিকে কালি সাংঘাতিক ট্ৰেফিক জাম পাইছোঁ। সেইকাৰণে আজি ভাবিছোঁ হাতীগাঁও হৈ সেইফালেদি হাইৱে হৈ ওলাই গুচি যাম। গণেশগুৰি ফ্লাইঅভাৰ পালোহি, মই ফ্লাইঅভাৰ তলেদি গুচি যাম। গণেশগুৰি ফ্লাইঅভাৰখন এইটো এক্সটেনশ্যন যিটো জু ৰোডৰ ফালে বনালে হয়, কিন্তু ইমানেই বেছি ট্ৰেফিক জাম হ'ল, যিটো ট্ৰেফিক জামৰ চলিউশ্যনটো ছল্ভ নহ'ল। এটা সুবিধা হ'ল যে পাৰ্কিঙৰ এভেইলেবিলিটি হ'ল, পাৰ্কিং পোৱা যায়। এতিয়া গাড়ী ৰাখিবলৈ আপুনি পাৰ্কিং পাব, কিন্তু গাড়ীৰ যিটো ট্ৰেফিক কণ্ট্ৰল সেইটো নহ'ল। গণেশগুৰি ফ্লাইঅভাৰ ওপৰেদি যিমান গাড়ী যায় তাতকৈ তলেদি বহুত বেছি গাড়ী যায়। সেইকাৰণে আৰু চাৰিও এইটো এটা মিড পইণ্ট হৈ যায়। বহুত জেগালৈ গণেশগুৰি তলেদিয়ে যাব লাগিব আপুনি। হাতীগাঁও যায়, এইফালে সুন্দৰপুৰ যায়, মেক্সিমাম জেগা গণেশগুৰি তলেদিয়ে যাব লাগিব। সেইকাৰণে ইয়াৰ ট্ৰেফিক সেইটো চলিউশ্যন নহ'ল, কণ্ট্ৰলটো, ট্ৰেফিক কণ্ট্ৰলটো চলিউশ্যন নহ'ল। গণেশ মন্দিৰ পালোহি। গণেশ মন্দিৰৰ পৰা এতিয়া ৰাইট হেণ্ড চাইডে গণেশ মন্দিৰ। মই ৰাইট টাৰ্ণ লৈ হাতীগাঁও হৈ ওলাই গুচি যাম। ঠিক আছে, এতিয়া হাইৱেত গৈ লগ পাই আছোঁ। হাইৱে পালোহি, হাইৱে উঠিব লাগিব, হাইৱে টাৰ্ণ ল'ব লাগিব, ইউ টাৰ্ণ ল'ব লাগিব। ইউ টাৰ্ণটো এইডোখৰ আগবাঢ়ি যাব লাগিব। আগবাঢ়ি গৈ ইউ টাৰ্ণ লৈ জাষ্ট ইউ টাৰ্ণটো লৈ লওঁ।
চিধা গ'লে পাব বঙাইগাঁও। বঙাইগাঁও 49 কিলোমিটাৰ, বেজনি 23 কিলোমিটাৰ, মানস 22 কিলোমিটাৰ। অলপ আগত ডাইভাৰশ্যনটো আছে, তাৰপিছত মানস 22 কিলোমিটাৰ আছে। এইটো হৈছে মানস লগোৱা ৰাইট হেণ্ড চাইড। এই এম্বুলেঞ্চখন ভূটানৰ এম্বুলেঞ্চ হয়। এইখন মই পাইছোঁ লাষ্ট পাঠশালা আগৰ পৰা পাইছোঁ। পাঠশালাত মোৰ পিছত আছিলে, মোৰ পিছফালে আছিলে। এতিয়া মই ছাইড দিয়াত আগবাঢ়ি গ'ল। সম্ভৱ গুৱাহাটীৰ পৰা আহি আছে। নাম্বাৰ প্লেট কিন্তু ভূটানৰ, মানে ভূটানৰ পৰা মানুহ গুৱাহাটীলৈও যায় ট্ৰিটমেণ্টৰ কাৰণে এম্বুলেঞ্চ। পালোঁ ছেকেণ্ড ট'ল প্লাজা, কিন্তু অলপ দিনৰ পিছত এখন থাৰ্ড হৈ যাব, মাজত আৰু এখন বনাই আছে। আজিৰ কাৰণে এখন হৈ গ'ল ছেকেণ্ড ট'ল প্লাজা। এম্বুলেঞ্চে হয়তো দিব নালাগে। ভূটানৰ এম্বুলেঞ্চ হ'লেও পইচা দিব নালাগে। এতিয়া ৰাইট হেণ্ড চাইডে যদি আপুনি গুচি যায় তেনেহ'লে পাব কোকৰাঝাৰ, বক্সিহাট, শ্ৰীৰামপুৰ হৈ, আৰু মই গুচি যাম চিধা ধুবুৰীৰ কাৰণে। ৰাইট হেণ্ড চাইডৰ ৰাস্তাটো গৈছে। মই সেই পাহাৰকেইটাৰ মাজেদি পাৰ হৈ গৌৰীপুৰ শালমৰা 16 কিলোমিটাৰ, আৰু বেছি দূৰ নাই। আৰু হয়তো অলপ দূৰ পিছতে পিনাকদা গেছ এজেঞ্চি পাম, তাত অলপ ৰেষ্ট ল'ম। ক'তো ৰোৱাই নাই মই, এবাৰেই ৰৈছিলোঁ মিঠাই কিনিবৰ কাৰণে নলবাৰী পোৱাৰ আগতে। এতিয়া 4 লেনো শেষ হ'ল, এফালে বনাই আছে 4 লেন, আণ্ডাৰ কনষ্ট্ৰাকশ্যন। এতিয়া মই ডাইভাৰশ্যনটো এৰি আহিলোঁ, যিটোৰ পৰা তাত হৈ যায় গোৱালপাৰা হৈ কাৰণে আকৌ গুৱাহাটী যায়। সেইটো এৰি এতিয়া মই যিটো ৰাস্তাত আহি আছোঁ সেইটোৱে আপুনি গৈ থাকে আকৌ ধুবুৰী। গেছ এজেঞ্চি পাই যাব। ইয়াতে আধা ঘণ্টা ৰৈ এতিয়া মহামায়া গেছ এজেঞ্চিৰ পৰা ওলালোঁ। কাগজ কেইখনমান দিব আছিলে, কাগজ এখন দিলোঁ। এতিয়া গৈ আছোঁ পিংকুদাৰ ঘৰত। আৰু ৰাস্তাটো ধুনীয়া, বহুত ধুনীয়া এতিয়ালৈকে। আছে দুয়োফালে গছ, আগত দেখা যাওক কি হয়। এতিয়া আহি পাম মহামায়া মন্দিৰ, আৰু অলপ দূৰৰ পিছতে আছে মহামায়া থান। মহামায়া মন্দিৰো মহামায়া থানো কয়। মহামায়া মন্দিৰত গেট আহি পালোঁ। গুগল মেপে অলপ দূৰ যোৱাৰ পিছত ৰাইট টাৰ্ণ ল'ব কৈছে।
তাই যিফালে দেখায় সেইফালে গৈ থাকিম। পাই গ'ল SBI ATM। গুগল মেপৰ মতে পাই গ'লো SBI ATM। পিংকুদাৰ ঘৰত আহি পোৱাৰ পিছত এতিয়া আমি পিংকুদা আৰু মই আহিছোঁ ফুৰিবলৈ, আৰু পিংকুদা পূৰা এক্সাইটেড হৈ আছে। গণেশ মন্দিৰত আহিছোঁ, মই পিংকুদাক দেখাই আছোঁ। পিংকুদাকটো দেখাই নাই, মই পিংকুদাক দেখাই আছোঁ। পিংকুদা কওক, কেনেকুৱা এক্সাইটেড নে? বহুত এক্সাইটেড যাবৰ কাৰণে আহি পালে আজি। আমি কালি পুৱা ওলাম দুয়ো। তাৰ আগত গণেশ বাবাক দৰ্শন কৰিব আহিছোঁ। বাবাই আশীৰ্বাদ দিয়ক, আমি সেই উদ্দেশ্যলৈ ইয়াত আহিলোঁ। ৱেলকাম। গণেশ মন্দিৰটো চাওক, অলপ বাবাক চাওক। এইটো হৈছে গৌৰীপুৰৰ গণেশ মন্দিৰ। যোৱাৰ আগত পিংকুদাই ক'লে গণেশ মন্দিৰত একবাৰ সেৱা কৰি আহোঁ বুলি, আৰু ময়ো আহি গ'লোঁ। পিংকুদা হৈছে ধাৰ্মিক মানুহ। বিৰাট ধুনীয়া পৰিৱেশ। দেজি গণপতি বাবাৰ ইয়াত লৈ আনিছোঁ হা, চিন্তা নাই। গণপতি বাবা মৰিয়া। বিৰাট ধুনীয়া পৰিৱেশ। পিংকুদা আৰু মই গণপতি বাবা ওচৰত গৈ, গতিকে ধাৰ্মিক মানুহৰ লগত থাকিলে এইটোৱে ভাল। আমাৰ পিংকুদা আহিছে ধাৰ্মিক, সাংঘাতিক ধাৰ্মিক মানুহ। ঠিক আছে, এতিয়া মই ভিতৰত গৈ অলপ সেৱা কৰি আহোঁ। এইটো হৈছে চেলফি পইণ্ট। আমাৰ পিনাকদা আৰু মই এতিয়া আহি বাচ্চা ল'ৰাৰ নিচিনাকৈ এটা চেলফি লৈ লওঁ। পিনাকদাহে ওলাইছে, পিনাকদাহে ওলাই থাকে। পিংকুদা একে কথা। পিংকুদা আৰু মই এতিয়া এটা চেলফি পইণ্টত এটা চেলফি লৈ লওঁ। আমাৰতো চেলফি নাই, ভিডিঅ' লৈ লওঁ। এই দেখিছেনে আমাৰ পিংকুদা, বেয়া ফূৰ্তিবাজ পিংকুদা। আৰু ইয়াৰ ছাইডতে আছে এইটো মন্দিৰটো, দেখাই আছোঁ ইয়াৰ পৰা। এইটো হৈছে গণেশ মন্দিৰটো। আৰু এইফালে আহি সেই হলটোত ডাঙৰ ফেনখন দেখাই পিংকুদাই মোক আহি চেলফি উঠালেহি। আহি এইটো চেলফি, এইয়া পিংকুদাই ৰৈ আছে একদম ৰঙা কি ফুলৰ মাজত। এইটো হৈছে চেলফি পইণ্ট। এইটো হৈছে গৌৰীপুৰৰ ঐতিহ্যমণ্ডিত নামঘৰ, আৰু পিংকুদাই মোক দেখাব আহিলে। আৰু পিংকুদা আৰু মই এতিয়া 1969 এষ্টাব্লিছ। 1969 আৰু পুৰণা ঐতিহ্য হয়। ভিতৰত চলি আছে নাম, গতিকে আমি বেছি হেৰি নকৰোঁ, ডিষ্টাৰ্ব নিদিওঁ। নামঘৰৰ নাম চলি আছে, নাম শুনি শুনি চাৰিওফালে এক পাক ঘূৰি আমি যাম এতিয়া আৰু আমাৰ সংস্কৃত টোললৈ। আৰু আমাৰ এইটো এৰিয়া বহুত পুৰণা ধৰোহৰ আছে। এইটো হ'ল নামঘৰ। এইফালে আপোনালোকে গণেশ মন্দিৰ কাষতে আছে, এইটো গণেশ মন্দিৰ। গণেশ মন্দিৰৰ কাষতে আছে, সংস্কৃত টোল। আৰু এইটো হৈছে সংস্কৃত টোল। ইয়াৰ পিছত আমি যাম সংস্কৃত টোললৈ, এই বিয়াৰ পিছফালে, ৱালৰ পিছফালে। ঠিক আছে, গৈ দেখাই আছোঁ। এইখন হৈছে সংস্কৃত টোল, বহুত পুৰণা। এতিয়া পিছফালে ৰিন'ভেশ্যন কৰি আছে। এইখন গেটখন, এইখন এষ্টাব্লিছ হ'ল 1838। গায়ত্ৰী শৰ্মা দাতা। আৰু এইখন হৈছে পুৰণা সংস্কৃত টোলখন, মই ওচৰৰ পৰা দেখাই আছোঁ। আৰু ইয়াৰ পিছফালে এইখন পুৰণা সংস্কৃত টোল, আৰু ইয়াৰ পিছফালে ৰিন'ভেশ্যন কৰি বনাই আছে নতুন সংস্কৃত টোলখন। এই পিছফালে বনাইছে, পিছফালে গেটখন বন্ধ আছে ক'ভিডৰ কাৰণে, গতিকে। আৰু ইয়াৰ সন্মুখতে আছে এটা বিশাল পুখুৰী, ওচৰৰ পৰা গৈ দেখাই আছোঁ পুখুৰীটো। পুখুৰীটো দেখাই আছোঁ। চিলাৰায় মূৰ্তি এটাও আছে নেকি এইটো চাইডে? সেইটো ইটো পাৰত আছে এটা চিলাৰায় মূৰ্তি। বা আকাশৰ ৰং একদম পৰি পুখুৰী। গৌৰীপুৰ মহামায়া মন্দিৰ। কোন এইটো ফিল্ডটো। আচ্ছা আচ্ছা, সেই ফিল্ডটো হৈছে গৌৰীপুৰ মহামায়া পূজাত ফুলে আৰু মহামায়া মন্দিৰ। আৰু এইটো গোটেই ৰজাৰ পুখুৰী হয় গৌৰীপুৰ পুখুৰী। মাছো আছে চব।
মাছবিলাক বহুত মাছ আছে এইবিলাক মাছে মাছ বহুত মাছ আছে বহুত মাছ কাৱৈ মাছ নেকি নহয় কৈ মাছ নহয় এইবিলাক কাৱৈ আছে কাৱৈ আছে বাৰু বেলেগ আছে মিক্স আছে এইটো হৈছে গৌৰীপুৰৰ মহামায়া মন্দিৰ ৰিন'ভেশ্যন হ'ব বোলে ৰিন'ভেশ্যনৰ কাৰণে কাম চলি আছে এতিয়া বন্ধ হৈ আছে এইটো কি হয় মন্দিৰৰ পাৰ্ট এইটো পুৰণা এইটো পুৰণা মন্দিৰ এইটো পুৰণা মন্দিৰ এইটো পিছত বনোৱা মন্দিৰ পিছত নহয় এইটো পুৰণাই হয় এইটো মানে হেৰি কৰিছে আৰু ঠিক ঠাক কৰিছে ঠিক ঠাক কৰি আছে এইটো আচ্ছা এইটো পুৰণা মন্দিৰ এইটো অলপ নতুন আৰু ইয়ালৈ অহা ৰাস্তাটো ৰিন'ভেশ্যনৰ কাম চলি আছে বনাই আছে আৰু এয়া হৈছে আমাৰ পিংকু দায়ে মোক গাইড কৰি আছে ঠিক আছে